হেৰি শুনিছে, তাই কিবা এটা হ'বলৈ পালে গাঁৱৰ মানুহে আমাকেই ধৰিব। তুমি ঠিক কথাই কৈছা। অমৃতালৈও কথাটো ফোন কৰিবলৈ জনাও। কি বা হ'ল এইজনী হঠাতে? কি ভণ্টি এনেকুৱা হৈছে? কিন্তু তাই কিয় এনেকুৱা হ'ল? মোৰ বহুত টেনচন হৈছে দেউতা। মই কালি বা পৰহিলৈকে গৈ আছো। হ'ব দিয়া, মই ৰাখিছো এতিয়া। মোৰ দেখোন হাত ভৰিবিলাক কঁপিবলৈ লৈছে। মই কৃষ্ণাকে ফোন এটা কৰি দিওঁ, তাকে মাতি দিওঁ মই, নহ'লে মই থাকিবই নোৱাৰিম। বহুত ভয় লাগিছে মোৰ। হেল্ল' কৃষ্ণা, তুমি এতিয়াই মোৰ ৰুমলৈ আহি যোৱাচোন। কি কৈছো শুনা না, মোৰ বহুত ভয় লাগিছে। ভণ্টিৰ বহুত ডাঙৰ বেমাৰ হৈছে। মোৰ হাত ভৰিবিলাক কঁপিবলৈ ধৰিছে। কৃষ্ণা, তুমি আহা। তুমি আহিলা, বহুত ভাল কৰিলা কৃষ্ণা। মই ঘৰলৈকে যাবগৈ লাগিব। তুমি এতিয়াহে ঘৰৰ পৰা আহিছা আৰু মই তোমাক এৰি থৈ পেলাই যাবলৈ ওলাইছো। মোৰ একেবাৰে ভাল লগা নাই অ কৃষ্ণা, কিন্তু মোৰ ভণ্টিৰ বহুত অসুখ, তাইৰ বহুত গা বেয়া। অমৃতাই যিটো কৃষ্ণাক এইবিলাক কাহিনী কৈ আছিল, কিন্তু বায়েকে অকণমানো জনা নাছিল তাইৰ লগত শুই থকা সেই কৃষ্ণাই যে ভনীয়েকৰ সেই সাগৰ আছিল, আৰু যাৰ কাৰণে আজি তাইৰ ইমান গা বেয়া। আৰু কৃষ্ণাই জনা নাছিল যিজনী ছোৱালীক সি এৰি থৈ আহিছিল, সেইজনী ছোৱালীয়ে যে অমৃতাৰ ভনীয়েক। তুমিনো মোৰ লগত কিয় নোযোৱা গাঁৱলৈ? মা দেউতাকো এবাৰ লগ কৰি আহিবা। মই যদি তোমাক দেখুৱাওঁ, আই থিংক সিহঁতে তোমাক পচন্দ কৰিবই। মই তোমাৰ ঘৰত? না বাবা না। তুমিয়ে যদি এনেকুৱা, তোমাৰ ভণ্টি কেনেকুৱা হ'ব? মা দেউতা বা কেনেকুৱা হয় তোমাৰ? তুমিয়ে এনেকুৱা, তোমাৰ পৰিয়ালৰ মানুহবিলাক আৰু কেনেকুৱা হ'ব? নাই দেই, মোৰ বৰ ভয় লাগিছে। তুমিও নহয় মানে কৃষ্ণা, এবাৰ খালি আমাৰ বিয়াখন হৈ ল'বলৈ দিয়া, তাৰ পাছতহে মই দি আছো। বিশেষকৈ মোৰ এজনীয়ে ভণ্টি, তাইৰ কথা ভাবিহে মোৰ বেয়া লাগে। তাই আজি গাটো বহুত বেয়া, তাইক মই এৰি থৈ অহাৰ কাৰণেও মনটো বেয়া লাগি আছে। হ'ব দিয়া, চিন্তা নকৰিবা, ভাল হ'ব। এজনীয়ে কুল খালী হ'ব, বেছিকৈ মৰম কৰিব লাগিব কিন্তু। চাবা আকৌ, বেছিকৈ মৰম কৰোঁতে কৰোঁতে ভিনিয়েক আৰু ফুলখালিৰ মাজত কিবা বেলেগ সম্পৰ্ক নহ'লেই হ'ল আৰু। কি ফটোৱা কথা কৈ থাকা তুমি? মোৰ বাহিৰে যদি তুমি বেলেগক চকু দিয়া, চাই ল'বা কিন্তু। মোৰ বাহিৰে তুমি বেলেগৰ হোৱাৰ কথা চিন্তাও নকৰিবা। তুমি খালি মোৰ, অ'কে? মই তাক হাতেৰে ফালি পেলাম যোনে তোমাৰ ওপৰত চকু দিব। হ'ব দিয়া, ৰিলেক্স, মই এনেই ধেমালিহে কৰিছোঁ তোমাক। হ'ব দিয়া, মই নাযাওঁ তোমাৰ লগত। মোৰ বেয়া লাগি আছে, তোমাকো এৰি থৈ যাব লাগিব। একো নাই দিয়া, ফোন চোন কৰি থাকিম নহয়। ঠিক আছে। তুমি নুবুজিবা অমৃতা, তাত যে নদীৰ কিনাৰত মোৰ কাৰণে এজনী ছোৱালীয়ে সদায় অপেক্ষা কৰি থাকে। মই সেই ছোৱালীজনীৰ কাৰণে তালৈকে যাবলৈ নিবিচাৰোঁ। নাই নাই, মই যাব লাগিব। গংগা, মই তোমাৰ ওচৰলৈ আহি আছোঁ। বাইকে অচেতন হৈ থকা গংগাক মূৰত হাত বুলাই থাকে। কি হ'ল তোৰ ভণ্টি? উঠ, কি হৈছে? যেতিয়া বাইকে ভনীয়েকক মূৰত হাত বুলাই আছিল, গংগাৰ চকু দি চকু পানী ওলাই আহিছিল, আৰু বাইকৰ উশাহৰ পৰা অহা সেই চিনাকি গোন্ধটো পায়ে ভনীয়েকে চকু মেলিছিল। ভণ্টি উঠ, বা আহিলে, উঠচোন। তাই ধৰিবই পৰা নাছিল সেই সাগৰৰ নিচিনা গোন্ধটো যেন বাইকৰ পৰা আহিছে, আৰু গংগাই হঠাতে কোমাৰ পৰা বাহিৰলৈ আহিল। আৰে গংগা, তই উঠিলি? মা দেউতা চোৱাহিচোন, ভণ্টি উঠিলে। কি? ইমান তৎক্ষণাতে কেনেকৈ উঠিল? ইমান তৎক্ষণাতে চেতন ঘূৰাই পালেনে? ঐ মহাৰাণী, উঠিলিয়ে যেতিয়া। সঁচাকৈ এইবিলাক এক্টিঙে মানে। আচলতে মাক বাপেকে পাৰা গালি তাই অকণমানো প্ৰভাৱেই পৰা নাছিল। গংগাই বাইকৰ ফালে চাই হাঁহি মাৰে। যোৱা বা, চহৰলৈ ঘূৰি যোৱা, মই বাচিলো, যোৱা। মা দেউতাই বহুত দুখ পাইছে। তুমি মোৰ কাৰণে নিজৰ পঢ়া শুনা এৰি পেলাই আহিব নালাগে। মোতকৈ প্ৰয়োজন তোমাৰ পঢ়া শুনা। তোমাৰ পৰীক্ষাও আছে বা। মোৰ ভাল হ'ল নহয়। তাৰ পাছত গংগাই সাগৰৰ অনুসন্ধানত তাৰ পৰা গুচি গ'ল। গংগা, গংগা, এইজনী ক'ত যাবলৈ ওলাইছে মানে? যাবলৈ দিয়াচোন মা। তাৰ পাছত গংগাই চকু মুদি মুদিয়ে সাগৰক বিচাৰি সেই নদীৰ কিনাৰ পালেগৈ, য'ত প্ৰথমতে সাগৰ আৰু গংগাৰ মিলন হৈছিল। গংগা, ঐ, তুমি নদীত পৰি যাবা এতিয়া। সাগৰ, তুমি ক'ত গুচি গৈছিলা? মই তোমাক সদায় ইয়ালৈ বিচাৰি আহো। ক'লে গুচি গৈছিলা তুমি? তুমি বহুত বেয়া, চব ল'ৰাবিলাকৰ দৰে তুমিও বেয়া।
তোমাক লগ নোপোৱাকে থাকিব নোৱাৰা হলো বুলি জানি তুমি মোক এৰি থৈ পেলাই গুচি গলা বহুত বেয়া তুমি চৰি ডিয়াৰ চোৱা দ্বিতীয়বাৰ যদি এনেকে নাইকিয়া হৈ যোৱা নহয় মোকো লগত লৈ যাবা তুমি মোক আৰু কেতিয়াও এৰি থৈ নাযাবা ঠিক আছে মই তোমাক প্ৰমিছ কৰিছোঁ আৰু নাযাওঁ দিয়া তোমাক এৰি গংগাহঁতৰ ঘৰৰ খিৰিকীৰ পৰা বাইকে সিহঁত দুটাক কথা পাতি থকা দেখি আছিল কিন্তু ল'ৰাটো কোন হয় বাইকৰ সেইটোহে স্পষ্ট হোৱা নাছিল ঐ সাগৰ শুনাচোন মোৰ বা আহি আছে এইফালে আমাৰ দুটাক এনেকৈ থকা দেখিলে কথাটো বহুত ডাঙৰ কথা হ'ব তুমি এতিয়াই যাব লাগিব ইয়াৰ পৰা এটা চৰ্তত যাম কি চৰ্ত আকৌ তুমি মোৰ হয়নে নহয় কোৱা মই তোমাৰে আকৌ যেনেকৈ বিচাৰা তেনেকৈ তোমাৰ লগত বিলীন কৰাই ল'বা মোক না সাগৰে অমৃতাৰ মুখখন দেখিছিল আৰু অমৃতায়ো সাগৰৰ মুখখন দেখা নাছিল ভণ্টি ল'ৰাটো কোন আছিলে বাইকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তাই আকৌ তাতে অচেতন হৈ পৰিল ভণ্টি দেখোন আকৌ চেঞ্চলেছ হৈ পৰিলে মই এতিয়া তাইক বিচনাত লৈ যাব লাগিব ভণ্টি কি হৈছেনো জেঠাই তুমি কিবা গম পাইছানে লাৰি কৰি চাই আপুনি মনে মনে আছে যে নকয় কিয় কি হৈছেনো আপোনালোকৰ ছোৱালী মা হ'বলৈ ওলাইছে মানে তাই গৰ্ভৱতী কি গৰ্ভৱতী নাই এয়া কেনেকৈ হ'ব পাৰে আপুনি আকৌ এবাৰ চাওকচোন ভালকে চালে কিজানি নহ'বও পাৰে কিবা ভুল দেখা পাইছে নেকি আপুনি মই এবাৰ হাত দিলেই গম পাওঁ আজি 25 বছৰে এইটো কামকেই কৰি আছো মই ইয়াত ভুল হোৱাৰ কোনো কথাই নাই তাই মা হ'বলৈ ওলাইছে আৰু এতিয়া তাইৰ এমাহ হৈছে হ'ব দিয়ক মই যাওঁ কেঁচুৱাটো গুচাবলৈ কি কৰিব লাগিব ছোৱালীজনী বহুত দুৰ্বল সেইকাৰণে এবৰ্ষণ কৰাৰ কথা চিন্তাই নকৰিবা আশা কৰিবা যাতে এটা ভাল সন্তান জন্ম হয় মানে এবৰ্ষণ কৰিব নোৱাৰি নাই নোৱাৰি ক'লোৱে দেখোন তাই বহুত দুৰ্বল বুলি গতিকে এইবিলাক কথা চিন্তাই নকৰিবা জীয়েক যে গৰ্ভৱতী এই কথাটো শুনাৰ পৰা বাপেকৰ মূৰে কাম নকৰা হৈ গৈছিল তাৰ পাছত গংগাৰ ভৰি তলুৱাত বাপেকে বহুত পিটিছিল ৰবাচোন দেউতা কিয়নো মাৰিছা তাই চেঞ্চলেছ হৈ আছে কি চেতনটো ঘূৰাই পাবলৈ দিয়া মাৰিয়ে পেলাম আজি তোক ৰবাচোন দেউতা মা চুপ থাক তই মোক মা বুলি নামাতিবি মাৰ বাপেৰক তই জীয়াই খালি সকলো শেষ কৰিলি তই আমাৰ তই জন্মতে মৰি নগলি কিয় তই যেতিয়াৰ পৰা জন্ম হৈছ তেতিয়াৰ পৰা আমাৰ ঘৰখনত খনি লাগিছে মা কৈছো নহয় মা বুলি নামাতিবি বুলি তই ডাঙৰ মাজনী তই তাইক কিয় কোলাত লৈ আছ তেনেকে পেলাই থৈ পেলাই গুচি আহ একো সন্মান বহুৱাৰ কাম কৰা নাই তাই শেষ কৰি দিলে সকলো শেষ কৰি দিলে এই ছোৱালীজনীয়ে আমি এনেকৈ ঘৰৰ বাহিৰলৈ এতিয়া কেনেকৈ ওলাম কিমান মানুহে সমালোচনা কৰিব মই জানোৱেই তই যেনেকৈ কিবা এটা কৰিবি আচলতে মাক বাপেকে তাইক কিয়নো খং কৰিছিল তাই গমেই পোৱা নাছিল তাই যে গৰ্ভৱতী এইটো কথাও তাই জনা নাছিল মা কি হ'লনো মোক কিয় এনেকৈ চবেই গালি পাৰিছে মই অচেতন হৈ থকাৰ কাৰণে তোমালোকে এনেকৈ গালি পাৰিছা নেকি মোক ক্ষমা কৰিবা মা দেউতা মানে আজি সোমবাৰ আছিলে যে ব্ৰত সেইকাৰণে চাগে একো নোখোৱাৰ কাৰণে হৈছে কিন্তু মোৰ ভৰিখন ইমান গধুল লাগিছে কুলক্ষণী তই আমাক সুধিছ আকৌ কি হ'ল বুলি মোৰ তই কি নাজানই নাজানো কাৰ লগত তই এই কৰ্মকাণ্ড কৰিলি কাৰ পাপ তই গৰ্ভত লৈ ঘূৰি ফুৰিছ চি তোৰ নিচিনা ছোৱালী এজনী জন্ম হোৱাতকে জন্ম নোহোৱাকে থকাই ভাল ঐ গংগা শুনচোন ভণ্টি তোৰ পিৰিয়ডছ কেতিয়া মিছ হৈছিলে মোক কচোন একো লাজ কৰিবলগীয়া কথা নহয় কচোন মোক ক না কেতিয়া মিছ হৈছিলে পিৰিয়ডছ মোৰ ভালদৰে মনত নাই বা কিন্তু সিটো মাহত হৈছিলো কিন্তু মই গৰ্ভৱতী নহয় এনেকৈ কেনেকৈ হ'ব পাৰে এনেকৈ হৈছে সৰু তই ইয়াক কি কৰিলি কি কৰিলি তই কি কৰিলি অনন্যা নাকান্দিবা চোৱা না কৃষ্ণ সাগৰ ভণ্টি তাই আকৌ চেঞ্চলেছ হ'ল এইবিলাক কিহৰ নাটক
কথাৰ প্ৰতি চেন্সলেছ হোৱাৰ এইবিলাক কিহৰ ভাওনা? তোমাৰ সৰু জীয়ৰীয়ে ভাল অভিনয় কৰিবলৈ জানে, সেইবিলাক চব মিছা। এটাই সঁচা, এই যে পেটত যিটো সন্তান পৰি আছে, কাৰোবাৰ পাপ গাত লৈ ঘূৰি ফুৰিছে। আজি মই এইক মাৰিয়ে পেলাম। এই গৰ্ভত থকা পাপটোকো মই মাৰি পেলাম। মোৰ ছোৱালী হৈ এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলো। কাৰ লগত কি কুকৰ্ম কৰিলে বা ঠিক নাই। হ'ব দেউতা, তুমি খঙত এইবিলাক ডিচিশ্যন নল'বা। মাজনী, কি কৰিম তই নিজে ভাবিছাচোন। তাই কি কৰ্ম কৰিছে? ৰুমৰ ভিতৰৰ পৰাই নোলায়। এতিয়া এইবিলাক কি শুনিছো? মানুহে শুনিলে কি কব? কব ছোৱালীজনী বিয়াৰ আগতেই গৰ্ভৱতী হৈছে। মান সন্মান সকলো চেছ কৰিলে মোৰ। সঁচাকৈ মা, ময়ো তাকেই ভাবিছো। গংগাইতো কলৈকো নাযায়, তেতিয়াহ'লে সেইটো কোন ল'ৰা হ'ব যোনে গংগাৰ লগত এই অপকৰ্ম কৰিছে? যদি আমাৰ গাঁৱৰ ল'ৰা হয় তেতিয়াহ'লে তাকতো সোনকালেই বিচাৰি উলিয়াম। মই কৈ থকা নাছিলো জানো, ওচৰৰ গাঁওখনলৈ তাই বহুত বেছি অহা যোৱা কৰি থাকে। মইতো তাইক কিমানবাৰ সুধিছো, তোৰ এনেকুৱা কোন আছে তই যে সেইখন গাঁৱলৈ ইমান অহা যোৱা কৰি আছ এইকেইদিন? এতিয়া মই ভালদৰে বুজি পালো, এই সম্ভৱ ভালপোৱা ল'ৰাটো সেইখন গাঁৱৰে হ'ব। মোক কিয় মাৰিছে আপুনি? চব তোমাৰ কাৰণে হৈছে। তুমি যদি ভালদৰে চোৱা চিতা কৰিলা হয়, আজি তাই এনেকুৱা কেতিয়াও নহল হয়। তুমিতো সেই ভৱিষ্যতবাণীটো জানিছিলা। ভৱিষ্যতবাণী? কি ভৱিষ্যতবাণী দেউতা? এই জন্ম হওঁতে চোৱা চিতা কৰোঁতে এখন কাগজ লিখি দিছিল। ডাঙৰ বাজনীক তই জন্ম হোৱাৰ পাছত আমাক কোনো সন্তান নালাগিছিল। আমি এইটো সুখত আছিলো যে আমাৰ জীৱনলৈ তই আহিছিলি। তাৰ পাছত চোৱা চিতা কৰা মানুহজনে ক'লে আমাৰ ঘৰলৈ আৰু এটা সন্তান আহিব। কিন্তু এইটোৱে আচৰিত কথা যে তই জন্ম হোৱাৰ পাছতে তোৰ মাৰে অপাৰেশ্যন কৰিছিল। আমি ভাবিছো অপাৰেশ্যন কৰিলে যেতিয়া এতিয়া কেনেকৈনো হ'ব। তাৰ পাছত তোৰ মাৰো সেনেকৈ ভৰিকেইখন গধুৰ হৈ গৈছিল আৰু গোটেই ঘৰৰ মানুহে ভয় খাই গৈছিলো। কিয়? কৈছিলে যিটো সন্তান জন্ম হ'ব নহওঁতেই 5জন মানুহ মৰিব, তাৰ পাছতহে সন্তানটো জন্ম হ'ব। এই কথাটো শুনি মই হাঁহিছিলো, কিন্তু সঁচা হ'ল। আৰু সেই দিনটো আহিল যিটো দিনত গংগা জন্ম হ'বলৈ ওলাইছিল। মা, মোৰ গাটো বৰকৈ বেয়া কৰিছে। তই চিন্তা নকৰিবিচোন, ভাল হ'ব বোৱাৰী। চাচোন কিমান বতাহ ধুমুহা মাৰিছে। আজিৰ দিনটোতহে এনেকুৱা হ'বলৈ পালেনে? আৰু নদীখনত বহুত পানীও বাঢ়িছে। আকাশত বিজুলী ঢেৰেকনিও বহুত মাৰিছে। ৰাতিৰ পৰা বৰষুণে পৰি আছে এতিয়ালৈকে। এয়াৰ নামকে লোৱা নাই। কি হৈছে বাৰু? কোনো ক'তো ওলাব সোমাব পৰা নাই। নাজানো আৰু বোৱাৰী, সাক্ষাৎ প্ৰকৃতিয়ে তোৰ গৰ্ভত জন্ম ল'ব যেন পাইছো। চাহ, আকাশ মাটি সকলো এক হৈ তোৰ জন্ম হোৱা শিশুটিক সাদৰণি জনাবলৈ আহিছে। যদি ছোৱালী হয় তেতিয়াহ'লে ছোৱালীজনীৰ নাম গংগা ৰাখিম। মা, বোৱাৰী। মা, মোৰ বহুত পেট বিষাইছে মা, মই থাকিব পৰা নাই। বোৱাৰী, সকলো ভাল হ'ব, ঈশ্বৰক চিন্তা কৰচোন তই। মা, তোৰ ছোৱালী এজনী হৈছে বোৱাৰী। হেৰি, সোনকালে ভিতৰলৈ আহকচোন। মা, 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 তুমি কেনেকৈ ঢুকালা মা? একো নোহোৱাকে তোমাৰ তুমি আমাক এৰি থৈ গুচি গলা। হেল্ল', ৰঞ্জন দাৰ মৃত্যু হ'ল। কি? প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই মৰিলে বোলে। গুৱাহাটীত যে আছিলে ভাগিনটো, সেইটোও ঢুকালে বোলে। বেচেৰাটোৰ 25 বছৰ হৈছিলেহে। হেল্ল', ৰঞ্জন খুৰা, আপোনালোকৰ মাকৰ ঘৰৰ ফেমিলিটো মানে ক'ৰবাত গৈছিলে ফুৰিবলৈ, আৰু ঘূৰি আহোঁতে বহুত ডাঙৰ এক্সিডেণ্ট এটা হ'ল বোলে। লগতে 6জনৰে মৃত্যু হ'ল। এনেকুৱা হ'ব নোৱাৰে। এটাৰ পাছত আন এটা মৃত্যুৰ খবৰ আহি আছে। ইফালে বতৰটোৰ এয়া অৱস্থা, ইমান বৰষুণ। সঁচাকৈ আমাক কোৱা ভৱিষ্যতবাণীবিলাক সকলো সঁচা হ'বলৈ ধৰিছে। এই ছোৱালীজনী জন্ম হোৱাৰ পাছৰে পৰা ইটোৰ পাছত সিটো মৃত্যুৰ খবৰ আহি আছে।